সকলোৰে ঘৰৰ নিত্য নৈমিত্তিক প্ৰয়োজনীয় বস্তু। এয়া মই ময়দা, আজি মই কি বনাওঁ চাবচোন, কি বনাওঁ বুলি ভাবিছোঁ। এয়া মই ময়দা লৈছোঁ ইমানখিনি, মানে ইয়াতে 250 গ্ৰাম মান হ'ব চাগে, 250-300 মান হ'ব। ইয়াতে মই কি কৰিছোঁ, মাত্ৰ 2 চামুচ দৈ দিছোঁ। এয়া দৈ 2 চামুচ দিছোঁ। এয়া আৰু এতিয়া মই এইখিনি ভালদৰে পানী দিম, আৰু পানীৰে কি বনাম ধৰিব পাৰিছেনে বাৰু? চাই থাককচোন। মাত্ৰ ময়দা বা সকলোৰে ঘৰত ৰিফাইন বা চেনিখিনি থাকেই। আমিনো ইমান কমন বস্তুৰে কিনো কেতিয়াবা মন যায় নহয় মোৰ, বৰষুণ বতৰত হওক বা এনেই থাকিলে এনেকুৱা ঘৰত থকা সামগ্ৰীৰে কিবা এটা বেলেগ বস্তু বনাবলৈ ইচ্ছা যায়, আৰু কিবা হয় নে নহয় চাওঁ, পাৰোঁ নে নোৱাৰোঁ চাওঁ। সেই ইচ্ছাটো মোৰ ছোৱালীকালৰ পৰাই মই কৈয়ে থাকোঁ, আৰু সেইকাৰণে এতিয়াও কিবা কিবি কৰি থাকোঁ। আজি মই কি বনাম, ইয়াৰে কি হ'ব, অকল ময়দা, আৰু তাত কিন্তু দৈ আপুনি দিবই, টেঙা দৈটো। কিনা দৈটোৰ মই পাৱাৰটো নাজানো। এয়া মোৰ ঘৰত কৰা দৈৰে মই 2 চামুচ ৰাখিছোঁ মাত্ৰ এইখিনি ধোৱাকৈ, আৰু এইখিনি মই অলপ মানে এই গোটাটো মাৰি কিনে সানি ল'ম। সৰ্বসাধাৰণ চব হাউচৱাইফে যিমানখিনি মানে কি ইচ্ছা কৰিলে বনাব পৰা বস্তু এইখিনি। বৰ কষ্টলি বস্তু নহয়, দামী বস্তু নহয় একো, মানে যাৰ নিচা আছে খুটখাট কাম কৰা সিয়ে বনাব পাৰে। সেইকাৰণে, আৰু যিটো মই প্ৰমাণ কৰি আগতে মই বনাইছোঁ, আৰু প্ৰমাণ পোৱা কাৰণে মই আজিও মানে ইহঁতকো বনাই দিওঁ, মোৰো মন গৈছে, আৰু মই সাঁচিও থ'ম ভিডিঅ'টো, মই দি দিম। এনেকৈ মই কৰি ল'লোঁ, অকল ময়দা আৰু দৈ 2 চামুচ। আৰু এতিয়া ভালদৰে লৰাই দিয়াৰ পিছত দেখিছেনে, এইয়া এনেকৈ লানি নিচিনাকৈ পৰি থকা, যেতিয়া হ'ব এনেকৈ লানি নিচিনাকৈ পৰি থকা, তেতিয়া আপুনি জানিব যে মোৰ পেষ্টটো হৈ গ'ল। লানি নিচিনাকৈ ডোখৰকৈ পৰি থাকিলে, লানি নিচিনাকৈ এনেকৈ যেতিয়া পৰি থাকিব, এতিয়া মই এই পেষ্টটো কিছু সময় থৈ দিম। ৰেড কালাৰটো অকণমান দিছোঁ দেই, তাৰ বৰ আপত্তি। অৰেঞ্জ নহ'ব কিজানি বাবা, হ'ব পিংক টাইপ হ'ব, মুঠতে কিবা এটা কালাৰ আহিব। আৰু মই ৰেড দিছোঁ, আপোনালোকে যি ইচ্ছা তাকে দিব পাৰে। ৰেড আছিল মোৰ, আৰু হেৰি মই এইখিনি ভালদৰে মিলাই ল'ম দেই। এয়া আমাৰ ৰেডি হৈ গ'ল বাবুৰ কাৰণে। এয়া ফুড কালাৰ দিয়ে, আৰু আমাৰ চাওক এইটো, এই বিকাজিত থোৱাটোত আমি মানে কাপোৰত নলওঁ, বিকাজিত থোৱাটোত একেবাৰে ঘৰেলোঁ। আৰু এইবিলাক ঠোঙা সকলোৰে ঘৰত থাকে, পলিথিন পাতলবিলাকত ল'লে অকণমান মানে এই হেৰিটো বহল হৈ যায় থাকেতো, ছাইডটো অকণমান কাটি দিম, বেছি দেখুৱাই নাথাকোঁ, কাটি লওঁ মই। আৰু মই এইটো কৰি ল'লোঁ, অকণমানিকৈ কাটি ল'লোঁ কেঁচিৰে, দেখিছেনে? এইটো বৰ ডাঙৰ কৰিলেও। এয়া মই তেলখিনি দিছোঁ, তেল মানে ৰিফাইন দেই, আৰু ৰিফাইনখিনি গৰম হ'ব দিছোঁ। গৰম হ'লে ইয়াতে ভাজিবলৈ আৰম্ভ কৰিম। আৰু ষ্টপ দিম দেই, তেতিয়াহে ধুনীয়া হ'ব। ষ্টপ তেনে সৰু কেৰাহীটো, কিন্তু ঘৰত এনেকৈ বনাব পাৰি। দুখন দিলোঁ মাত্ৰ। লৰাই দেখিছেনে, মানে এইয়া
সেটটো অন্য কথা নাই, ঠাই কম হবে যাতে হেঁচাতে অন্য কথা নাই, ঠাই কম হবে যাতে হেঁচাতে সেটটো খাব পাৰি আৰু ঘৰত খাব পাৰি আৰু তেল চেলখিনি ভাল হয় মানে তেল চেলখিনি ভাল হয়। এইখন আকৌ ধুনীয়া হয়, 1 লাখে দিয়াই এইখন আকৌ ধুনীয়া হয়, 1 লাখে দিয়াই ধুনীয়া চেট হৈছে। সেইটোৱে কথা, চেটটো খাই নিজা নিজে মানে যিমান ধুনীয়াকৈ সেইটো খাই বেছি মিঠাত দিব লাগিব আৰু মোৰ বাবাৰখিনিতো আছে কালাৰখিনি কালাৰ দিয়াখিনি এইখন তুলি থওঁ আৰু Mesia anda biar. Mesia anda biar. Babar pink kalau Mesia anda biar pink kalau ya. Nonton pink color এইফালে মই চেনিখিনি পানীত গৰম হ'ব দিলোঁ, পানীত গলাই লওঁ, লৈ পেলাই চেনি পানীখিনি হৈ গ'ল, ধুনীয়া আঠা আঠা হৈছে, আঠাটো লাগি ধৰেনে চাব আঙুলিৰে। আৰু তাৰপিছত এনেকৈ ঘৰত বনাইছোঁ যিহেতু বহুত বেছিও দিয়া নাই, মানে ৰৈ যোৱাকৈ দিয়া নাই আৰু মিলা কৰি চেনি পানীখিনি দিছোঁ। খাবলৈ ভাল হয়, দেখাত যিয়ে নহওক জিলাপি বোলে খাব পাৰি, টেষ্টটো বেছি ভালে হয়, কিন্তু দেখাত আৰু শ্বেপটো ইমান কৰিব নোৱাৰি, হাতখন ঘূৰাব নোৱাৰি, ঠেক জেগা নে তাত ডাঙৰ হেৰিত দিয়ে কাৰণে হৈ যায়। কিন্তু এনেকৈ ইচ্ছা গ'লে ঘৰত মন গ'লে মই বনাই খাওঁ, আৰু কোনো কাৰোবাৰ ইচ্ছা গ'লে একদম 100% বনাই খাব পাৰিব, কিনা জেলেপিৰ নিচিনা হ'ব। আৰু মই ৰেচিপিটো সাঁচি ৰাখিলোঁ, এয়া এনেকৈ দিছোঁ আৰু উঠাইছোঁ। এইখিনিও দি লওঁ একেলগে। আৰু এয়া মই পিংক কালাৰখিনিও দি থৈছিলোঁ, সেইখিনি উঠোৱাৰ পিছত এইখিনি দিলোঁ, এইখিনিও হ'বৰ হ'ল, দিয়াখিনি বেছি দেখুৱাই থকা নাই আৰু এনেকৈ এইখিনিও হ'বৰ হ'ল। এয়া মই ৰোৱাকৈ দিয়া নাই চেনিখিনি, কাৰণ ৰলে নৰু পেলাই দিব লাগিব, গতিকে মিলাকৈ দিছোঁ, দি এয়া হৈ গ'ল আমাৰ জেলেপি ৰেডি। আৰু এয়া সুন্দৰ মচমচীয়া, একেবাৰে মচমচীয়া জিলাপি ৰেডি হৈ গ'ল। আৰু এয়া সুন্দৰ একেবাৰে মচমচীয়া জিলাপি ৰেডি হৈ গ'ল। থেংক ইউ ছ' মাছ ফৰ ৱাচিং। আজিলৈ আপোনালোকক এৰিলোঁ, অন্য এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম বুলি আশা থাকিল। সকলোৱে ভালে থাকক। তোমাৰ আমাৰ বাবুৰো ভাল হৈছে, এয়া ধুনীয়া হৈছে আৰু এই ফুড কালাৰটো মই নেদাওঁ, এয়া ধুনীয়া মাছ